বন্ধুসকল চাৰিখন এনেকুৱা চিনেমা কথা কম যিখন চিনেমা আপোনালোকে হয়তো নাই চোৱা আৰু হয়তো চাবও পাৰে, আৰু যিকেইখন চিনেমা আপোনালোকে চাইছে কমেণ্ট বক্সত একদম কমেণ্ট কৰি জনাই দিব যে আপোনালোকে এইখন চিনেমা কেনেকুৱা পালে। ঠিক আছে, মানে প্ৰথম মই কথা কম, কৃষ্ণ অৱতাৰম দা হাৰ্ট বুলি এখন চিনেমা আহি গ'ল বলিউডৰ ফালৰ পৰা, আৰু সেইখন বহুত বেছি ধুনীয়া হ'ল। মইতো একদম চাই ক্লিয়াৰ কৰি দিলোঁ, আৰু যদি আপোনালোকে নাই চোৱা সেইখন চাব। আৰু এট ফাৰ্ষ্ট এটা কথা কৈ লওঁ যে এইখন চিনেমা ইউ পিৰ চিফ মিনিষ্টাৰ যোগী আদিত্যনাথজীয়ে টেক্স ফ্ৰী কৰি দিছে আৰু একদম ফ্ৰী টিকেট দি পেলাই বহুতক দেখুৱাইছে। তো আপোনালোকে ভাবক এইখন চিনেমাৰ প্ৰভাৱ কেনেকুৱা হ'ব। আমাৰ অসমত হয়তো বহুতে বেছি নাই চোৱা এইখন চিনেমা, আৰু আপোনালোকে যাব এতিয়া বুক মাই শ্ব'ত ইয়াৰ ৰেটিংছবোৰ বহুত বেছি হৈছে আৰু টিকেট বহুত বেছি চল্ড আউট হৈছে। তো ষ্টৰী কথা যদি আমি ক'বলৈ যাওঁ, কৃষ্ণ অৱতাৰমত দেখুওৱা যায় শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ এক প্ৰেম লীলা। ঠিক আছে, আৰু আপোনালোকে বহুতো কথা নজনা কথা জানিব। 2 ঘণ্টা চিনেমাখনত সেই গোটেইখিনি বস্তু দেখুৱাই দিয়া সম্ভৱ নহয়, কিন্তু তথাপিও কভাৰ কৰি পেলাই ষ্টৰীটোত দেখুৱাইছে। আপোনালোকে সেইখিনি বস্তু বহুত বেছি ভাল পাব। ৰাধা কিয় শ্ৰীকৃষ্ণ এৰিব লগা হ'ল, সিহঁতৰ বিবাহ কিয় নহ'ল, সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে এইখন চিনেমা চালে বুজি পাই যাব। ইয়াত চবতকৈ বেছি মানে কি ভাল লাগিলে গম পাই নে মোক চিনেমাখনত, মানে ইমান ধুনীয়া শ্ল' মিউজিক, ইমান ধুনীয়া ফ্ৰেম, ইমান ধুনীয়া কাষ্ট, বহুত বেছি ভাল লাগিলে। মই ভাবিছিলোঁ শ্ৰীকৃষ্ণৰ অৱতাৰটো মানে চবকে ভাল নালাগে ন, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ যিজন ল'ৰা আছে প্লেড বাই শ্ৰীকৃষ্ণ, তেখেতে ইমান ধুনীয়া এক্টিং কৰিছে। তেখেতৰ যি বডি লেংগুৱেজ, তেখেতৰ যিটো স্মাইল, চকুৰ কথা কোৱাত চাউনি বা ধাৰণা, সেই বস্তুটো আপোনালোকে একদম ফ্ল'ত গুচি যাব। ইমান এটা কোমল ভইচত ইমান ধুনীয়া বস্তুবোৰ, এক্সপ্ৰেশ্যন বহুত ধুনীয়া, মানে আমি সেই শ্ৰীকৃষ্ণত মানে মহাভাৰত ৰামায়ণ চাই থকাৰ নিচিনাই আমি বস্তুবোৰ পাওঁ। তো আপোনালোকে যদি এইখন চিনেমা নাই চোৱা, একদম মাষ্ট ৱাচ চিনেমা, আপোনালোকে এইখন চিনেমা চাব। আৰু মোৰ ফালৰ পৰা যদি ৰেটিংছত চাবলৈ যাওঁ, মই এইখন চিনেমাক আপোনালোকক দিম 4 ৰেটিংছ আউট অফ 5। আপোনালোকে এইখন মিছ নকৰিব, বহুত বেছি ধুনীয়া পাব। চিনেমাখনত মহাভাৰতৰ আপোনালোকে বহুত বেছি কথা আপোনালোকে চিন বা ফ্ৰেম দেখি নাপায়। দ্ৰৌপদীৰ এটা চিন দেখি পাব, আৰু দ্ৰৌপদী যেতিয়া মানে বস্ত্ৰহৰণ হৈছিলে সেই চিনটোৰ জাষ্ট আপোনালোকে এটা কাল্পনিক মানে শ্ৰীকৃষ্ণৰ মানে সেইটো সময়ত কি কৰি থাকে তেনেকুৱা ধৰণৰ ভিজুৱেলছখিনিহে দেখুৱাই যাব। তথাপিও আমাক চেপ্টাৰ 1 হিচাপে চিনেমাখন আহিছে, চ' চেপ্টাৰ 2 আহিলে আমি ইয়াতকৈ বেছি ভালদৰে গম পাম। আৰু বন্ধুসকল 2 নম্বৰ চিনেমা আহি গ'ল কান্নাড়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা, একদম হিন্দী ডাবিং বহুত বেছি মাষ্ট আছে, আৰু যাৰ নাম হৈছে ছেকেণ্ড কেছ অফ সীতাৰাম। ঠিক আছে, তো ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো আহি গৈছে 2021তে, আৰু মই চোৱা নাছিলোঁ, সেইকাৰণে মই এই চিনেমাখনৰ বিষয়ে বহুত বেছি নাজানো। কিন্তু মই ডাইৰেক্টলি ছেকেণ্ড চিনেমাখন চাইছোঁ, আৰু মই চাই পেলাই বহুত বেছি ইমপ্ৰেছ হ'লোঁ। মই এইটো কথা ক'ব নাযাওঁ যে আপোনালোকে ফাৰ্ষ্টখন চাইহে ছেকেণ্ডখন যাব। ছেকেণ্ডখন আপোনালোকে চালেও বহুত বেছি মজা পাই যাব আৰু সোৱাদ পাই যাব। আপোনালোকে যদি ক্ৰাইম, ড্ৰামা, ছাছপেন্স আৰু মিষ্ট্ৰি টাইপ চিনেমা ভাল পায়, তেতিয়াহ'লে এইখন চিনেমা আপোনালোকৰ কাৰণে ওৱান অফ দ্য বেষ্ট ফিল্ম 2026ত আপোনালোকে এইখন চিনেমা পাইছে। ঠিক আছে, আপোনালোকে IMDb ৰেটিং চাই পেলাই চিনেমা চাব পাৰে। এইখন একদম বিশ্বাস কৰিবলগীয়া চিনেমা। যদি প্লটটো উইদাউট স্পইলাৰ অকণমান যদি ক'বলৈ যাওঁ, ইয়াতে সীতাৰামক দেখাইছে এজন পুলিচ ইনস্পেক্টৰ বিষয়া, যিনি এটা মাৰ্ডাৰ কেছৰ পিছত লাগি মানে ছল্ভ কৰিব বিচাৰে, আৰু সেই ছল্ভ নকৰা আগতে আনএক্সপেক্টেডলি তাৰ ওচৰত 2-3টা মাৰ্ডাৰ কেছ আৰু আহি যায়, আৰু সেইকেইটা কোনে মাৰ্ডাৰ কৰিছে এই বস্তুটো সি গমেই নাপায়। কিন্তু চিনেমাখনত ইমান মানে চালাকিৰে ডাইৰেকশ্যন দিছে, ৰাইটিং কৰিছে ডাইৰেক্টৰে, ৰাইটাৰে, আমাক অডিয়েন্সক ধোকা দিবৰ কাৰণে যে চিনেমাখন 20 মিনিট নোহোৱা আগতেই আমাক সেই কিলাৰটোক চেহেৰা দেখুৱাই দিয়ে। তাৰ পাছত প্ৰায় আধা ঘণ্টাৰ পাছতে আমাক সেই কিলাৰটোক ধৰা পেলাইও দিয়ে, কিন্তু তাৰ পাছৰ পৰা চিনেমাখনৰ আচলি খেল আৰম্ভ হয় যে সেই মানে মাৰ্ডাৰজন ধৰা পেলোৱাৰ পাছতো সেই মাৰ্ডাৰবোৰ পুনৰ একেদৰেই গতি কৰি থাকে, কিন্তু সিহঁতি ভাবে যে অলৰেডি মানে মই মাৰ্ডাৰজনক ধৰিয়ে ল'লোঁ। তাৰ পাছৰ পৰা আপোনালোকে চিনেমাখন চালে আপোনালোকৰ হোঁচ উৰি যাব। এনেকুৱা ছাছপেন্স আৰু টুইষ্ট আছে, আৰু বেছি ক'লে চিনেমাখন স্পইলাৰ হৈ যাব। তো আপোনালোকে এখন মাষ্ট ৱাচ মুভি আপোনালোকে চাবলৈ একদম নাপাহৰিব, আৰু যদি আপোনালোকে চাইছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু চিনেমাখন অলপ শ্ল' হয়, সেইকাৰণে মই অলপ ফাষ্ট কৰি পেলাই চালোঁ। এনেকুৱা নহয় যে ষ্টৰীটো বেয়া, ষ্টৰীটো বহুত বেছি ভাল, কিন্তু অকণমান শ্ল' টাইপ লাগে কাৰণে মই ফাষ্ট কৰি চালোঁ। বাকী ইয়াত নেগেটিভিটি ক'বলৈ একো নাই। এইখন চিনেমা আপোনালোকক মই ৰেকমেণ্ড কৰিব পাৰিম। আপোনালোকে 2026ৰ এখন ভাল ছাছপেন্স থকা মুভি পাই যাব। আৰু বন্ধুসকল কিমাননো পইচা খৰচ কৰি আপোনালোকে থিয়েটাৰ চিনেমা চাব, নহয় জানো? এতিয়া একদম ঘৰত বহি চাই পকৰি লগতে আপোনালোকে চিনেমা এখন চাব পাৰিব, যিনেকি নেটফ্লিক্সত ডাইৰেক্ট পৰি গৈছে, আৰু সেইখন ক'ৰ চিনেমা? বলিউডৰ চিনেমা। কাৰ? সৈফ আলী খানৰ। তো বন্ধুসকল কৰ্তব্য নামেৰে এখন চিনেমা আহি গ'ল, নেটফ্লিক্সত ডাইৰেক্ট পৰি গৈছে, আৰু হিন্দী ডাবিং বহুত বেছি ধুনীয়া হৈছে। প্ৰথমতে কৈ দিছোঁ এখন ফেমিলি ফ্ৰেণ্ডলি হয়, আপোনালোকে চাব পাৰে যদি বহুত এজেড পাৰ্চনৰ লগত চাই, ন' ডাউট আপোনালোকে একো এডাল্ট চিন দেখি নাপায়। তো চিনেমাখন মই চালোঁ, আৰু চিনেমাখন মই যদি এটা শব্দত প্ৰকাশ কৰোঁ, একেবাৰে এই চিনেমাখন গু বুলি ক'ম। মানে এনেকুৱা হৈ গ'ল, চিনেমাখনত মই বহুত এক্সপেক্টেশ্যনছ আছিলে, কাৰণ সৈফ আলী খানক বহুত দিনলৈকে দেখা নাছিলোঁ। হঠাতে যদি তাৰ এখন চিনেমা আহিছে, তো তাৰ প্ৰতি মোৰ এক্সপেক্টেশ্যন বহুত বেছি আহিছিলে। ঠিক আছে, যে বহুত বেছি ভাল এখন চিনেমা বা ষ্টৰী লাইন কিবা এটা হ'ব, কিন্তু চিনেমাখন এনেকুৱা ধৰণৰ ষ্টৰী লাইন হ'ল, ডাইৰেক্টৰে কি দেখুৱাবলৈ গৈছে নাজানো, কিন্তু মই সঁচা কথা ক'বলৈ গ'লে মই চিনবোৰ বহুত বেছি আগতেই গম পাই গৈছোঁ। মই বেছি স্মাৰ্ট হৈ গ'লো নে চিনেমাখন বেছি গেধা মই নাজানো, কিন্তু মানে মই আগতে প্ৰেডিক্ট কৰি লৈছোঁ, আৰু সেই বস্তুটোৱে হৈ গৈছে। সেইকাৰণে চিনেমাখন মই বেছি ইমান খাছ নাপালোঁ। ওৱান টাইম ৱাচ বুলি ক'বলৈও এইখন চিনেমা মোৰ মানে শব্দত নপৰে। আৰু সঁচা কথা যদি কওঁ, সৈফ আলী খানে এইখন চিনেমা একদম ওৱান মেন আৰ্মি নিচিনাকে এখন কান্ধত উঠাই পেলাই লৈ গৈছে চিনেমাখন। বাকী এনেকৈ একো নাই। মানে আপোনাৰ এইটো সৌৰভ দ্বিবেদী আছে, যিনকি ভিলেনৰ কেৰেক্টাৰত আছে, আৰু তেখেতৰ এক্টিং কি বাকৱাছ মানে ভাই, মানে এনেকুৱা অভাৰ এক্টিং থাকে নে, মানে কি মানে
যদি প্লটটো মই উইদাউট স্পইলাৰ অকণমান ক'বলৈ যাওঁ, চেফ আলী খানৰ টাস্ক দিয়া হয় যে এটা ৰিপৰ্টাৰক সি ছেভ কৰিব লাগে আৰু হঠাতে সেই ৰিপৰ্টাৰটোৰ মৃত্যু হৈ যায়, মাৰ্ডাৰ হৈ যায়, ঠিক আছে। তাৰ পাছতে সেই মাৰ্ডাৰ কোনে কৰিছে, তাৰ ইনভেষ্টিগেশ্যন কেনেদৰে হয় আৰু শেষত গৈ কি ওলাইগে, তাৰ মাজতে চিনেমাখন কমপ্লিটলি চলি থাকে। চিনেমাখন মানে নেগেটিভিটিত বহুত বেছি আছে, যেনেকৈ মই ক'বলৈ নাযাওঁ, ৰাইটিংটো বহুত স্কিল হয়, ডায়লগ ডেলিভাৰী বহুত পুৰ হয়, BGMটো নাই। তো চিনেমাখন আপোনালোকে বহুত বেছি লেণ্ডি নহয়, 2 ঘণ্টীয়া চিনেমা যদিও আপোনালোকে বহুত বেছি দীঘলীয়া যেন ল'ব। তো মোৰ ফালৰ পৰা এখন চিনেমা মই বেছি মানে ভাল নাপালোঁ। আপোনালোকে যদি চাইছে কমেণ্ট কৰি জনাই দিব। লাষ্ট 4 নম্বৰ চিনেমা আহি গ'ল পতি পত্নী অৰ वो दो, যি নেকি এখন চিনেমা ইয়াৰ আগতো আহিছিলে, পতি পত্নী অৰ वो নামেৰে, যি কাৰ্তিক আৰ্যন, অনন্যা পাণ্ডে আৰু ভূমি কৰ্ণিকৰ আছিলে। তো সিহঁতৰ মানে জড়িত একদম ফ্ৰেছ আছিলে আৰু তেতিয়া চিনেমাখন মই চাইছিলোঁ আৰু বেছি ভাল লাগিছিলে আৰু চিনেমাখন 100+ ইনকাম কৰিবলৈ পাৰিছিলে, ঠিক আছে। তো এতিয়া তাৰে এখন চিনেমাৰ সিকুৱেল আহি গৈছে যে পতি পত্নী অৰ वो दो বুলি। আৰু এটা কথা মাজতে কৈ দিওঁ যে এই চিনেমাখন একদম লাষ্ট অল্ড ভাৰ্জন এটাও আছে, যিটো মই চোৱা নাই কাৰণ মই জন্ম হোৱা নাছিলোঁ, ঠিক আছে। তো আয়ুষ্মান খুৰানা, ৰাকুল প্ৰীত সিং, সাৰা আলী খান, ৱামিকা নিচিনা বিউটিফুল এক্ট্ৰেছৰ সৈতে এখন চিনেমা আহি গ'ল। আৰু সঁচা কথা ক'বলৈ গ'লে সিহঁতৰ কাষ্টৰ বাহিৰে বেলেগ চিনেমা চাবলৈ একোৱেই নাই। ষ্টৰি চাবলৈ গ'লে একদম জিৰ'। আপোনালোকে যদি ট্ৰেইলাৰটো ইয়াৰ চাইছে নিশ্চয়, তেতিয়াহ'লে আপোনালোকে গম পাব যে বহুত বেছি ট্ৰেইলাৰটোৰ লগত চিনেমাখন একদম ডিফাৰেণ্ট হয়। ট্ৰেইলাৰটোত আপোনালোকে যিবোৰ দেখাইছে চিনেমাখনত, মানে ট্ৰেইলাৰটো দেখুৱাই যিবোৰ আমাক বুজাবলৈ চেষ্টা কৰিছিলে, তেনেকুৱা ধৰণৰ আমি একো নাপাওঁ। চিনেমাখন বহুত বেছি কনফিউজন সৃষ্টি কৰে, ঠিক আছে। তো ইয়াতে প্ৰজাপতি ইয়ানি আয়ুষ্মান খুৰানাই কেনেকৈ মানে 3জনীৰ লগত লিলিমাই কৰি থাকে, সেই বস্তুটো ইনডাইৰেক্টলি দেখাবলৈ গৈছে ৰাইটাৰে আমাক। আৰু সেই দেখাবলৈ যাওঁতে কিমানখিনি মানে কনফিউজন সৃষ্টি কৰে, ক'ৰ বস্তু ক'ত লগাই কেনেকৈ মিলাই মিলি কনফিউজ কৰি এটা ফৰ্চফুলি কমেডি আমাক ডেলিভাৰ কৰিব পাৰে, তাৰ ওপৰতে গুৰুত্ব প্ৰকাশ কৰিছে। কিন্তু আয়ুষ্মান খুৰানা যিহেতু আছে, তো ক'ৰবাত নাই ক'ৰবাত তাৰ ডায়লগ ডেলিভাৰী, তাৰ এক্সপ্ৰেছনে আমাক কমেডিটো মন্ত্ৰৰ পৰা আমি হাঁহি পৰা 2এটা জেগাত আছে, নথকা নহয়। চিনেমাখন বহুত বেছি ভাল কমেডি হিচাপে ৰেকমেণ্ড কৰিব পৰা নাযায় আৰু বহুত বেছি ফ্লাৰ্টিং টাইপো নহয়, কিন্তু কিছ কিছ কে প্যাৰ কৰো টাইপ চিনেমাখন হয় কিন্তু, ঠিক আছে। তো আপোনালোকে এইখন চিনেমা যদি চাইছে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি একদম জনাবলৈ নাপাহৰিব। আৰু লগ পাইছোঁ একদম ধমাকেদাৰ নেক্সট এটা ভিডিঅ'। তো এতিয়ালৈ বাই বাই।